Good morning, students. সকলোৰে চাগে ভাল তো আমি গৈ আজি লেকচাৰ নম্বৰ 7 পালোগে আৰু এই 7 নম্বৰ লেকচাৰত আমি CBSEৰ কুৱেশ্যনছ পেপাৰখিনি আমি লৈছোঁ CBSEৰ কুৱেশ্যনছ পেপাৰ 2012ৰ পৰা 2020 লৈকে কাৰেণ্ট ইলেক্ট্ৰিচিটি তাতনো কি কুৱেশ্যনছ আহিছে আমি সেই কুৱেশ্যনছখিনি আজি ইয়াত এনালাইচিছ কৰিম ঠিক আছে তো প্ৰথমে মই পেপাৰ লৈছোঁ 2020 পেপাৰখন লৈছোঁ 2020 পেপাৰৰ ফাৰ্ষ্ট কুৱেশ্যন তোমালোকে দেখিছা এ চেল অফ EMFE and interlace smaller is connected across a variable external resistance capital R okay মানে আমাৰ capital E আছে small e আছে and capital R আছে the graph of terminal potential difference V as a function of capital R আমাক V versus R গ্ৰাফটো লাগে ঠিক আছে আমি তাৰ যেতিয়া আমি লেকচাৰছ এটেণ্ড কৰিছিলোঁ থাৰ্ড নম্বৰ লেকচাৰটোত আমি থাৰ্ড নম্বৰ লেকচাৰটোত আমি EMF এণ্ড টাৰ্মিনেল পটেঞ্চিয়েল ডিফাৰেঞ্চৰ আমি যেতিয়া ৰিলেশ্যনশ্বিপ পঢ়িছিলোঁ পঢ়োঁতে তাত আমি এই যিটো ভি নম্বৰ গ্ৰাফ আমি পূৰা এক্সপ্ৰেশ্যন দি পেলাই বুজাই থৈছোঁ লগতে নীট পেপাৰো মই ছল্ভ কৰি দিছিলোঁ নীট পেপাৰতো এই কুৱেশ্যনছটো আহিছে তো এই কুৱেশ্যনছটোৰ গ্ৰাফটো কোনটো হৈ আছে 2 নম্বৰ গ্ৰাফটো হৈছে কিয় হৈছে মই ইয়াত এক্সপ্লেইন কৰি থকা নাই আৰু কিয় মই এক্সপ্লেনেশ্যন ক'ত দিয়া আছে মই বুজাই দিছোঁ লেকচাৰ নম্বৰ 3 আছিলে যিটো 3 নম্বৰ লেকচাৰটো যিটো আমি নোট দিছিলোঁ তাৰ যিটো 38 নম্বৰ পেজত যিটো কেছ 2 আছে সেই কেছ 2টোৰ কুৱেশ্যনটোৰ আনচাৰ এইটো ঠিক আছে তাৰপিছত এতিয়া আমি গৈ আছোঁ ছেকেণ্ড কুৱেশ্যনছ কি আহিছে এ ইউনিফৰ্ম ৱায়াৰ অফ ৰেজিষ্টেঞ্চ টুৱাইচ আৰ ইজ বেণ্ড ইন দ্য ফৰ্ম অফ এ চাৰ্কল এডাল ৱায়াৰ আছিলে ৱায়াৰডাল বেণ্ড কৰি দিলে মানে এটা লম্বা ৱায়াৰ আছিলে লম্বা ৱায়াৰডাল এডাল চিম্পল এডাল ৱায়াৰ তাক এনেকৈ ৰাউণ্ড কৰি পেলাই ৰাউণ্ড কৰি দিলে দ্য ইফেক্টিভ ৰেজিষ্টেঞ্চ বিটুইন দ্য এণ্ড অফ এনি ডায়ামিটাৰ অফ দ্য চাৰ্কল ইজ তো প্ৰথমতে AB এডাল ৱায়াৰ আছিলে হয় কিন্তু তাক এনেকৈ লুপ টাইপ বনাই দিলে লুপ টাইপ বনাই দিওঁতে একচুৱেলি ৱায়াৰডাল এতিয়া কেনেকুৱা হৈ গ'ল এইটো হৈ গ'ল দেখিছানে ইয়াৰ এটা মূৰ এফালে গুচি গ'ল এটা মূৰ এফালে গুচি গ'ল ঠিক আছে এতিয়া ডায়ামিটাৰডালৰ ৰেচপেক্টত ৰেজিষ্টেঞ্চ কিমান সুধিছে ডায়ামিটাৰডালৰ ৰেচপেক্টত ৱায়াৰডালটো দুটা এণ্ড হৈ গ'ল না এটা এণ্ড ফ্ৰণ্টত আছে এটা এণ্ড বেক চাইডে আছে মানে তলফালে আছে ফ্ৰণ্টে আছে তেতিয়া যেটো দুইটা প্যাৰেলালি আছে 1/r ড্যাশ ইকুয়াল টু 1/r 1/r 2/r তাৰ পৰা আমি r ড্যাশ ইকুয়াল টু r/2 পালো এটো কোৱেশ্চনৰ আনসাৰ ঠিক আছে ধুনিয়াকৈ আছে কোৱেশ্চন বুজি পাইছা তাৰ পিছত মোক সুধিছে to minimize the percentage error in the determination of unknown resistance of a conductor in meter bridge experiment the balance point in adjust near this of the wire to minimize the percentage error in the determination of unknown resistance minimize the percentage error যদি minimize কৰিব লাগে balance point to ক'ত পাব লাগিব balance point to ক'ত adjust হ'ব লাগিব ক'ত হ'ব লাগিব সদায় mid point ত হ'ব লাগিব কিয় mid point ত হ'ব লাগিবনো এটো জাস্ট এক্সপ্লেনেশ্যন কিন্তু আমি কোৱেশ্চনটো আনসাৰৰ সিধা mid point লিখিলে হ'ল আৰু ঠিক আছে CBSE এনেকৈ fill in the blanks টাইপ কোৱেশ্চন আহে এটো 2020 তে আহিছে কিয়নো হয় আমি দিছো আৰু এক্সপ্লেনেশ্যন এ মিটাৰ ব্ৰিজ ইজ মোৰ সেনজিটিভ when all four resistors are nearly equal যেতিয়া চাৰিওটা ৰেজিস্ট্যান্স যেতিয়া ইকুৱেল হৈ যাব দেন হিউস্টন ব্ৰিজৰ প্ৰিন্সিপলে ফলো কৰে এটা হিউস্টন ব্ৰিজৰ প্ৰিন্সিপল ফলো কৰা তাৰ মিনিং কি ওপৰৰ দুটা ৰেশিও তলৰ দুটা ৰেশিও সমান হ'ব তেনে হলে মাজেদি গ্যালভানোমিটাৰৰ মাজেদি যোৱা কাৰেন্টটো কি হ'ব জিৰো হ'ব মানে যেতিয়া কাৰেন্টটো জিৰো হ'ব মানে সেই ব্যালেন্স পইণ্টটো যেতিয়া মিড পইণ্টত আহিব ৱায়াৰডালৰ মিড পইণ্টত আহিলেহে এজ এ হোল দুই ফালৰ ৰেশিওটো মিলিব কাৰণ p/q ইকুৱেল টু তোমাৰ কি হয় l/100 - l ঠিক আছে মানে 50/50 হলেহে ৰেশিওটো মিলিব l50 হ'বলৈ যাওঁতে মিড পইণ্টত হ'ব লাগিব এই কাৰণে কৈছে ভেৰি ক্লোজ টু দা মিড পইণ্ট ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চনটা আহিছে ইন potentiometer a long uniform wire is used to dash potential gradient along the wire ঠিক আছে in potentiometer a long uniform wire is used to যেতিয়া ৱায়াৰডাল যেতিয়া বহুত লম্বা হৈ যায় ঠিক আছে ৱায়াৰডাল যেতিয়া বহুত লম্বা হৈ যায় পটেনশিয়াল গ্ৰেডিয়েন্ট মানে কি হনো v/l হয় না v/l যেতিয়া ৱায়াৰডাল লম্বা হৈ যায় v টো সেমে এপ্লাই কৰিছা তুমি
তুমি ওপৰত যিটো ড্ৰাইভাৰ চেল দিছা পটেনচিঅমিটাৰ ডিভাইচটোত ওপৰত যিটো ড্ৰাইভাৰ চেল দিছা ড্ৰাইভাৰ চেলটোৰ ৰেচপেক্টত বেলেঞ্চ ৱাৰডাল যদি বহুত লম্বা হৈ যায় তেনেহ'লে কি হ'ব ভি বা এল মানে কে ভেলুটো কি হ'ব ডিক্ৰিজ হ'ব কে মানে কি আছিলে পটেনচিয়েল গ্ৰেডিয়েণ্ট যাৰ কাৰণে পটেনচিয়েল গ্ৰেডিয়েণ্ট ডিক্ৰিজ হৈ যাব ঠিক আছে সেইকাৰণে লিখিছে আৰু when length increases potential gradient decreases hence potentiometer becomes more sensitive ঠিক আছে এইখনলৈকে বুজিলোঁ ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটোত গৈছোঁ নেক্সট এটা কুৱেশ্যন আহিছে এ ৱায়াৰ অফ লেংথ এল নট হেজ এ ৰেজিষ্টেঞ্চ আৰ নট ইট ইজ গ্ৰেজুৱেলি ষ্ট্ৰেটছ till its length become twice L naught. Then finally তুমি বুজিলাই আৰু যে এটা length becomes twice 2 times হৈ যাব resistance becomes কি হ'ব 4 times হৈ যাব then plot the graph showing variation of its resistance with its length L during stretching. Second to this what will be resistance when its length becomes twice L naught. The length become twice L naught resistance কি হ'ব 4 times হৈ যাব ঠিক আছে কিন্তু যেতিয়া তোমাক গ্ৰাফ ড্ৰ কৰিব দিছে গ্ৰাফ কিহৰ ড্ৰ কৰিব দিছে ইটস ৰেজিষ্টেন্স এণ্ড লেংথৰ গ্ৰাফ ড্ৰ কৰিব দিছে ঠিক আছে ৰেজিষ্টেন্স ভাৰ্চেছ লেংথৰ যদি গ্ৰাফ ড্ৰ কৰা কি হ'বগে এইটো হ'ব মাজেদি পাৰ হৈ যাব ঠিক আছে আৰু ইফালে এইটো কি হ'বগে এইটোতো আৰু বুজি পালোৱে 4 টাইমছ হ'ব ফৰ্মুলাই দি থৈছোঁ মই তলত মই এইকাৰণে লিখিয়ে দিছোঁ এন এছ কৰিলোঁ কেনেকৈ প্ৰথম ৰেজিষ্টেন্স এইটো নিউ লেংথ নিউ এৰিয়া ধৰিলোঁ ঠিক আছে তাৰপিছত নিউ ৰেজিষ্টেন্স ইকুৱেল ভেলু পুট কৰিলোঁ কোটা আমাৰ এইটো ওলাই যাব ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন এটা আছে এক্সপ্লেইন দ্য প্ৰিন্সিপল অফ ৱৰ্কিং অফ এ পটেনচিঅমিটাৰ অলৰেডি আমি লেকচাৰ নম্বৰ 4ত এটেণ্ড কৰি থৈছোঁ পেজ নাম্বাৰ আমাৰ 55ৰ নোটছ দিয়া আছে তাৰপিছত এটা কুৱেশ্যন দিছে তাৰ লগতে যে ইন এ পটেনচিঅমিটাৰ এ ষ্টেণ্ডাৰ্ড চ'ৰ্চ অফ EMF 5 ভোল্ট এণ্ড negligible internal resistance maintains a steady current through the potentiometer wire of length 10 meter ঠিক আছে 5 volt potential apply কৰিছে দে driver cell 5 volt internal is negligible current through the potentiometer wire মানে 10 meter wire দিছে through primary cells E1 E2 are joined together in series with same polarity মানে E1 plus E2 and opposite polarity মানে E1 minus E2. The combination is connected to the potentiometer circuit in each case. The balancing length of the wire in the two cases are found 700 cm and 100 cm. Find the ratio. Then tumak EMF kiman dile 5 volt dile. Length of the potentiometer wire kiman dise 10 meter dise na 10 meter mane 1000 cm. ঠিক আছে 1 meter 100 cm. যে দুটা সেল ধৰিছো ব্যালেন্সিং সেম পোলাৰিটি হলে 700 সেন্টিমিটাৰ বুলি কৈছে দেখিছা এইটো 700 সেন্টিমিটাৰ আৰু ডিফাৰেন্ট পোলাৰিটি বুলি কওঁতে 100 সেন্টিমিটাৰ বুলি কৈছে ঠিক আছে দেখিছা এতিয়া পটেনচিয়েল গ্ৰেডিয়েন্ট কিমান হ'ব ভি বাই এল যদি হয় তেনলে ভি বাই এল মানে 5/1000 মানে 1/200 ভল পাৰ সেন্টিমিটাৰ এটো কি পালো কেৰ ভ্যালু পালো এতিয়া আমি সেম পোলাৰিটি মানে E1 plus E2 মানে ফাইনালি EMF ইকুৱেল টু KL বুলি ধওঁতে K into 700 তা ইকুৱেশ্যন পালো সেকেন্ড কেছটোৰ কাৰণে E1 minus E2 KL2 ঠিক আছে তেনে ক্ষেত্ৰত E1 minus E2 = 0.5 ইকুৱেশ্যন 1 এটো পাইছো ইকুৱেশ্যন 2 এটো পাইছো বুজি পাইছা দুটা ইকুৱেশ্যন দেখা পাইছা নে দুটা ইকুৱেশ্যন আমি সলভ কৰিলে E1 ৰ ভ্যালু পালো E2 ৰ ভ্যালু পাই গলো ঠিক আছে মিকলকে সকে ধুনিয়াকে বুজিছা ডাউট লগা নাই ইয়াৰ পিছত আমি গৈ আছো 2019 পেপাৰখনত গৈ আছো তাত তোমাক প্ৰথম কোৱেশ্চনটোৱে দিছে describe briefly with the help of a circuit diagram the method of measuring internal resistance of a cell ধুনিয়াকে পাৰিবা the second is a give reason why potentiometer is preferred over the voltmeter already আমি কৈ থৈছো তাৰ পিছত এটা কোৱেশ্চন দিছে in the potentiometer circuit given below calculate the balancing length L okay then you have to find out the balancing length then what will be the given values give reason whether the circuit will work if the driver cell of EMF 5 volt is replaced with a 2 volt ঠিক আছে হেতু সেকেন্ড পার্ট আৰু then first part to আমি কৰিলো এটো ফিগাৰ দিছে driver cell দিছে এইটো driver cell বুলি কয় এটো 5 volt ইয়াত আছে 150 ohm আছে ঠিক আছে
ইয়াৰ পৰা ইয়ালৈ ৱাৰডাল দিছে 10 মিটাৰ ইয়াত যিটো বেটাৰী চেল আছে যিটো দিছে 300 মিলি ভল্ট আৰু ইয়াত যিটো ৰেজিষ্টাৰ আছে সেইটো 50 ওম দিছে এতিয়া যিটো প্ৰথম কুৱেশ্যন আছিলে যে উইথ দ্য হেল্প অফ চাৰ্কিট ডায়াগ্ৰাম ইউ হেভ টু ডিৰাইভ ইণ্টাৰনেল ৰেজিষ্টেঞ্চ এইটো অলৰেডি লেকচাৰ নম্বৰ 4 পেজ নম্বৰ 50 আমি অলৰেডি এটা ডেছক্ৰাইব কৰি থৈছোঁ তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো আছিলে গিভ ৰিজন হোৱাই পটেনচিয়'মিটাৰ ইজ প্ৰিফাৰ্ড অভাৰ এ ভল্টমিটাৰ দেন পটেনচিয়'মিটাৰ ইজ প্ৰিফাৰ্ড অভাৰ এ ভল্টমিটাৰ আমি কিয় ইউজ কৰিম কৈ থৈছোঁ যে বিকজ ভল্টমিটাৰে যেতিয়া ছাম কাৰেণ্ট ফ্ল' হয় তেতিয়াহে পটেনচিয়েলটো ড্ৰ কৰিব পাৰে কিন্তু পটেনচিয়'মিটাৰে হুৱেন কাৰেণ্ট নট ড্ৰ'ন ফ্ৰম দ্য চাৰ্কিট তেতিয়া এজ এ হোল EMF মেজাৰ কৰে That's why potentiometer actually EMF measure কৰিব পাৰে whereas voltmeter measures the terminal voltage ঠিক আছে বুজি পাইছো তো এই কোৱেশ্যনটো লৈ আহিছো এই ফিগাৰটো দি থৈছে ফিগাৰটো আমি ইয়াত সিম্পল কৰিছো চোৱা ইয়াত 5 ভল্ট আছে এটো 5 ভল্ট আছে ইয়াত 450 ইয়াত 450 ইয়াত ধৰি ল 50 ওম যে দিছে এইকনৰ পৰা এইকন জায়গালৈকে 50 ওম ধৰিছো তেতিয়া এ পৰা বি লে I equal to V by R, V কিমান আছে 5 আছে আৰু ইফালে 450 ইফালে 50 টোটেল 500 হ'ল ন ৰেজিষ্টেন্স টোটেল ৰেজিষ্টেন্স কিমান পালো 500 টোটেল কাৰেন্ট কিমান পালো 10 মানে হেৰি পাম আৰু 1/100 হ'ব ন 1/100 মানে তোমাৰ 10 to the power minus 10 into 10 to the power minus 3 হ'ব ঠিক আছে মানে 10 to the power minus 2 হয় equal to 10 into 10 to the power minus 3 মানে 10 মিলি এম্পিয়াৰ হ'ব এইটো ঠিক আছে তাৰ পিছতে এতিয়া মানে বুজি পালো কি এ এৰ পৰা বি এইটো ফিগাৰত চোৱা এ এৰ পৰা বি লে এই ৱায়াৰটোৰ মাজেৰে কাৰেণ্ট কিমান গৈছে আমি গম পালো এইটো কাৰেণ্ট গৈছে এতিয়া আমাক উলিয়াব কি দিছে এ আৰু বি পইণ্টৰ মাজত পটেনচিয়েল ড্ৰপ দিছে মানে ভি এ বি উলিয়াব দিছে ভি মানে আই মানে কিমান এ বি মাজেৰে যোৱা কাৰেণ্ট আৰু এ বিৰ এক্ৰছত পটেনচিয়েল মানে ৰেজিষ্টেন্স কিমান আছে 50 আছে দেন 500 মিলি ভল্ট মই কি পালো পটেনচিয়েল ড্ৰপ ক'ত পালো এ আৰু বিৰ মাজত পালো ঠিক আছে এতিয়া মোক উলিয়াব লাগে কি এজ এ হোল পটেনচিয়েল ড্ৰপ পাৰ ইউনিট লেংথ মানে কে লাগে কে ভ্যালু মানে ভি বাই এল কিমান আছিলে ভি বাই এল মানে ভি আছে দেন 10 মিটাৰ ৱায়াৰ আছিলে ৱায়াৰডাল 10 মিটাৰ ঠিক আছে তাৰ পৰা আমি গৈ পেলাই কিমান পালোগে 500 মিলি ভল্ট বাই মিটাৰ পালো এতিয়া বেলেন্সিং লেংথটো কিমান আছে 300 মিলি ভল্ট আছে তেনেহলে এতিয়া আমাক এল লাগে না বেলেন্সিং লেংথটো লাগে পটেনচিয়েল ডিফাৰেন্ট বাই পটেনচিয়েল গ্ৰেডিয়েন্ট পটেনচিয়েল ডিফাৰেন্স কিমান আছে 300 ভল্ট আছে আৰু 300 ভল্ট আছে পটেনচিয়েল ডিফাৰেন্ট এইটো দেখিছানে এইটো 300 মিলি ভল্ট আছে আৰু তোমাৰ ইফালে পটেনচিয়েল এক্ৰছ এ বি মানে এইটো কিমান হৈ আছে পাৰ ইউনিট লেংথ 550 মিলি ভল্ট ঠিক আছে তেনেহলে 300 বাই 50 ইকুৱেল কিমান পালো 6 মিটাৰ কি পালো ৱায়াৰডালৰ লেংথ মানে আমি ভি ইকুৱেল টু কে এল ফৰ্মুলা ললো ঠিক আছে এল ইকুৱেল টু ভি বাই কে কে উলিয়াবলৈ যাওঁতে ৱায়াৰডালৰ কে মানে কি আছিলে ভি বাই এল হয় না মানে ৱায়াৰডালৰ পটেনচিয়েল আৰু ৱায়াৰডালৰ লেংথ লৈ পেলাই আমি প্ৰথমে কেটো উলিয়াই ল'লোঁ তাৰপিছত এইটো পাই গ'লোঁ এতিয়া যদি 5 ভল্টটো যদি ৰিপ্লেচ হৈ যায় 2 ভল্টলৈ তেনেহ'লে আই এ বি কিমান হ'ব আই এ বি বুলি কওঁতে ইয়াত এইটো কৰিছোঁ ভি বাই আৰ মানে 5/500 ইয়াত কিমান হ'ব তেতিয়া ইয়াত কিমান হ'ব 2/500 4 মিলি এম্পিয়াৰ ভি এ বি কিমান হ'ব ভি এ বি এইটো আছিল আই জেগাত কাৰেণ্ট ইনটু ভল্টেজ তো কাৰেণ্টৰ ভ্যালু কিমান আছে এইটো 2/500 into 50 200 মিলি ভল্ট ঠিক আছে এতিয়া 200 মিলি ভল্ট হ'ব ভি এ বি এতিয়া কথাটো হ'ল এই কুৱেশ্যনটোত ইয়াত বেলেন্স কিমানে কৰিছে 300 মিলি ভল্টে কৰিছে আৰু তুমি এৰ পৰা বি লে পটেনচিয়েল ডিফাৰেন্স কিমান পাইছা 200 মিলি ভল্ট তেনেহ'লে একচুৱেলি বেলেন্স পইণ্টটো এ আৰু বি মাজত নাথাকিবই বিৰ বাহিৰত থাকিব মানে এই ড্ৰাইভাৰ চেলটোৰ ভ্যালু যদি 5 ভল্টতকৈ কম হয় ইট ইজ নট পচিবল এইকাৰণে ইয়াত গৈ পেলাই আমি লিখিছোঁ আৰু হেন্স balancing will not possible as fall of potential along the potentiometer wire is less than that of EMF cell to be measured. It needs to be a counter 300 millivolt.
ঠিক আছে মিনিমাম 300 মিলিভল্টক ক্ৰছ কৰিব পৰা পটেনচিয়েল ডিফাৰেঞ্চ লাগিব তাৰ পিছত আছে ষ্টেট দ্য ৱৰ্কিং প্ৰিন্সিপল অফ মিটাৰ ব্ৰিজ আৰু সেইটো মেজাৰ দ্য আননোন ৰেজিষ্টেঞ্চ হোৱাই কানেকশ্যনছ বিটুইন দ্য ৰেজিষ্টেঞ্চ ইন এ মিটাৰ ব্ৰিজ আৰ মেড অফ থিক কপাৰ ষ্ট্ৰিপছ এই যে মই যেতিয়া কৈছিলোঁ এই যে আমি ৱায়াৰডাল এ বি লওঁ এ বি ৱায়াৰডালৰ এ পইণ্টৰ পৰা এটা কপাৰ ষ্ট্ৰিপ দিওঁ আকৌ বি পইণ্টৰ পৰা এটা কপাৰ ষ্ট্ৰিপ দিওঁ মাজত এটা কপাৰ ষ্ট্ৰিপ দিওঁ এই কপাৰ ষ্ট্ৰিপতহে আমি গৈ পেলাই কি ৰাখোঁ ৰেজিষ্টেঞ্চ বক্স আৰু এইকেইটা আমি প্লেচ কৰোঁ বুলি কৈছিলোঁ তেন সেই কপাৰ ষ্ট্ৰিপ কিয় ইউজ কৰোঁ আৰু হোৱাই ইজ ইট গ্ৰেজুৱেলি প্ৰিফাৰ টু অবটেইন দ্য বেলেঞ্চিং লেংথ নিয়েৰ দ্য মিড পইণ্ট অফ দ্য মিটাৰ ব্ৰিজ ঠিক আছে তাৰপিছত এটা কুৱেশ্যন দিছে আৰু তো এতিয়া প্ৰথম কুৱেশ্যনটো অলৰেডি আমি মিটাৰ ব্ৰিজৰ আমি আননোন ৰেজিষ্টেঞ্চ মেজাৰ কৰা প্ৰচেছটো আমি অলৰেডি পঢ়িছোঁৱেই এইটো জানোৱেই সেইকাৰণে সেইটোৰ আমি কি কৈছোঁ লেকচাৰ নম্বৰ 4 আছে আমাৰ হাতত এণ্ড পেজ নম্বৰ 51 52ত আমি ইয়াৰ গোটেই এক্সপ্লেনেশ্যনটো পঢ়ি থৈছোঁ নেক্সট এতিয়া আমি গৈছোঁ যে হোৱাই কানেকশ্যনছ বিটুইন দ্য ৰেজিষ্টেঞ্চ ইন এ মিটাৰ ব্ৰিজ আৰু মেড আপ অফ থিক কপাৰ ষ্ট্ৰিপ কিয় কৰা হয় ইয়াত আমি লিখিছোঁ আৰু কানেকশ্যন বিটুইন ৰেজিষ্টাৰ্ছ আৰ মেড আপ অফ থিক কপাৰ ষ্ট্ৰিপ চ' ডেট ইট উইল হেভ মেক্সিমাম ৰেজিষ্টেঞ্চ ঠিক আছে যদি মানে থিক ৱেৰ নিদিওঁ কাৰেণ্ট বেছিকৈ ফ্ল' হ'ব না হিটিং ইফেক্ট প্ৰডিউচ হ'ব হিটিং ইফেক্ট প্ৰডিউচ হ'লে কাৰেণ্ট লষ্ট হ'ব না তাত কাৰেণ্টটো লষ্ট হ'লে আমি একজেক্ট বেলেঞ্চ পইণ্টটো নাপাম সেইমতে ঠিক আছে লোকেশ্যন অফ দ্য বেলেঞ্চ পইণ্ট উইল বি মোৰ একুৰেট হ'ব যদিহে ঠিক হয় থিন হ'লে কি হ'ব কাৰেণ্ট বেছিকৈ তাতে লষ্ট হ'ব বেলেঞ্চ পইণ্টটো আমি য'ত পাব লাগে তাত নাপাম সেইমতে আমি ৰেজিষ্টেঞ্চ উলিয়াব নোৱাৰিম মানে তাৰপিছত দিছে আৰু কেলকুলেট দ্য পটেনচিয়েল ডিফাৰেঞ্চ এক্ৰছ 4 ওহম 4 ওহম এইটো ইয়াত পটেনচিয়েল ডিফাৰেঞ্চ লাগে তো ইয়াত পটেনচিয়েল ডিফাৰেঞ্চ উলিয়াবলৈ যাওঁতে ইয়াৰ মাজে যোৱা কাৰেণ্টটো লাগিব ফাইনেলি ইনডাইৰেক্টলি কাৰেণ্টটোৱে উলিয়াব দিছে তাৰ কাৰণে চোৱাচোন কি কৰিছোঁ এইটো ফিগাৰটো ইয়াৰ পৰা I1 ইয়াৰ পৰা I2 কাৰেণ্ট ওলাই এনেকৈ ইয়াৰ মাজে I1 প্লাছ I2 গ'ল তো আমি 4 ওহমত এতিয়া কি হৈছে ইয়াত আমাৰ I1 প্লাছ I2 হৈছে না কাৰেণ্টটোকে লিখি লৈছোঁ তাৰপিছত DEFCD তাৰ কাৰণে এটা ইকুৱেশ্যন বনাইছোঁ এইটো চাবা পুৰা ইকুৱেশ্যন বনাইছোঁ তাৰ পৰা গৈ ইকুৱেশ্যন 1 পালোঁ আকৌ তেনেকৈ নেক্সট ইকুৱেশ্যন লৈছোঁ AEFBA AEFBA এইটো এটা ইকুৱেশ্যন ল'লোঁ ইয়াৰ পৰা দেখিছা ইকুৱেশ্যন লৈ পেলাই আমি সেইমতে ইয়াত বনাইছোঁ ইকুৱেশ্যন পুৰা বুজি পাবা ইকুৱেশ্যন বনাইছোঁ বনোৱাৰ পিছত আমি তাৰ পৰা ইকুৱেশ্যন 2 পালোঁ ইকুৱেশ্যন 1 আৰু 2 দুটা তুমি ইকুৱেশ্যন ছল্ভ কৰি দিবা ছল্ভ কৰি তুমি I1 আৰু I2 ভেলু পাই যাব তেতিয়া I ইকুৱেল দুটা প্লাছ কৰি দিলেই হ'ল ঠিক আছে বুজি পাবা তাৰপিছত তোমাক একচুৱেলি কাৰেণ্ট উলিয়াব দিয়া নাছিলে তোমাক কি দিছিলে কুৱেশ্যনটো উলিয়াব তোমাক ভল্টেজ উলিয়াব দিছিলে পটেনচিয়েল ড্ৰপ এক্ৰছ 4 ওহম কৈছে এতিয়া 4 ওহমৰ মাজেৰে ভল্টেজ ড্ৰপ উলিয়াবলৈ হ'লে তোমাক কি লাগিব এজ এ হ'ল ইয়াৰ এক্ৰছত তোমাক কাৰেণ্ট লাগিব তো কাৰেণ্ট তুমি উলিয়ালা V ইকুৱেল টু IR কাৰেণ্ট পাই গ'লা V ইকুৱেল টু IR ইউজ কৰি পেলাই I ইনটু R কৰি পেলাই মই কি পাই গ'লোঁ এজ এ হ'ল ইয়াৰ পৰা মই 40/7 মই পটেনচিয়েল ড্ৰপ উলিয়ালোঁ ঠিক আছে এইখনলৈকে হোৱাৰ পিছত নেক্সট মই 2018 পেপাৰখনত গৈছোঁ 2018 পেপাৰখনত চোৱা দুটা বাল্ব দি থৈছে P and Q have their resistance in the ratio 1:2 they are connected in series across a battery find the ratio of the power ratio লাগে power ratio হ'বলৈ যদি সিৰিজত লগাই থৈছে কাৰেণ্ট সমানেই যাব ঠিক আছে power ratio হ'লে I square R1 I square R2 কাৰেণ্টটো I কিয় লিখিছোঁ কাৰণ দুইটা ৰেজিষ্টেঞ্চ সিৰিজত আছে বা ঠিক আছে কাৰেণ্ট সমানে যাব তেনেহ'লে পাৱাৰ ৰেচিঅ' ইজ ইকুৱেল টু ৰেজিষ্টেঞ্চৰ ৰেচিঅ' মানে P1:P2 ইকুৱেল টু 1:2 আহিব ঠিক আছে বুজি পাইছা চাগে ডাউট লগা নাই তাৰপিছত আমি গৈ আছোঁ এ 10 volt cell of negligible internal resistance is connected in parallel across a battery of EMF 200 volt and internal resistance 38 ohm as shown in the figure find the value of current in the circuit ঠিক আছে তো ইয়াত তোমাৰ এতিয়া বেটাৰী সেল এটা দিছে 200 ভোল্ট এটা দিছে 10 ভোল্ট আৰু 38 ওহম ৰেজিষ্টেন্স দিছে ফাইন্ড দ্য ভ্যালু অফ কারেন্ট ইন দ্য সার্কিট দেন E1 E2 লিখিলোঁ R লিখিলোঁ এতিয়া দুইটা বেটাৰী চোৱাচোন প্যাৰেলালি কানেক্ট হৈ আছে ইয়াৰ পজিটিভৰ লগত ইয়াৰ পজিটিভ ইয়াৰ নেগেটিভৰ লগত ইয়াৰ নেগেটিভ কানেক্ট হৈ আছে তেনে ক্ষেত্ৰত তোমাৰ নেট EMF ইকুৱেল টু E1 E2 E1 আৰু ডাঙৰটোৰ পৰা কমটো মাইনাছ কৰিলে 190 তে কাৰেণ্ট ইকুৱেল টু I ইকুৱেল টু নেট EMF বাই ৰেজিষ্টেন্স 5 এম্পিয়াৰ একেবাৰে ইজি হয়তো কৈছোঁ ন তাৰপিছত
in a potentiometer arrangement, determination of EMF of a cell, the balance point of the cell is in open circuit of 350 centimeter. When a resistance of 9 ohm is used in the external circuit of the cell, the balance point shifts to 300 centimeter. Determine the internal resistance of the cell. ঠিক আছে? Determine the internal resistance of a cell. Then তোমাক কি কৈছে? তুমি কৈছে the balance point of the cell is open circuit of 350 centimeter পাইছে আৰু and resistance of 9 ohm used in the external circuit if the cell the balance point shift to 300 centimeter. এতিয়া কথাটো হ'ল এনেকুৱা যে তোমাৰ হাতত মানে ইনডাইৰেক্টলি এইটো ক'লে যে তোমাৰ ইণ্টাৰনেল ৰেজিষ্টেঞ্চ তুমি যে জুখিছিলা যিটো তুমি প্ৰথম মনত পেলোৱাচোন তুমি চাৰ্কিটটোত এটা ৰেজিষ্টেঞ্চ থাকে কিন্তু প্ৰথম চাৰ্কিটটো অপেন কৰি ৰাখা মানে অপেন কৰি ৰাখোঁতে যিটো ভেলু পাবা সেইটো হৈছে L1 আৰু যেতিয়া ক্লোজ কৰিবা মানে কি আৰু সেই ৰেজিষ্টেঞ্চটো কানেক্ট কৰিব তেতিয়া বেলেঞ্চ লাইনটো অলপ আগুৱাই আহে না মানে L2 ঠিক আছে ইণ্টাৰনেল ৰেজিষ্টেঞ্চ উলিয়াব দিছে R = L1 / L2 - 1 * R তাৰ পৰা মই স্মল r পাই গ'লো ঠিক আছে বুজিছাগে পাইছা তাৰ পিছৰ কোৱেশ্চনটো দিছে কণ্ডাক্টিভিটি কাক কয় আৰু SI ইউনিটটো লাগে সেইটো আমি অলৰেডি লেকচাৰ নম্বৰ 1তে পঢ়ি থৈছোঁ 15 নম্বৰ পেজত আছে ইয়াৰ গোটেই এক্সপ্লেনেশ্যনটো চাই ল'বা SI ইউনিটে সুধি তাৰপিছত using the concept of free electrons in a conductor derive the expression for conductivity of a wire in terms of number of density relaxation time hence the obtain the relation between current density and the applied electric field আমি as a whole J = sigma into E ঠিক আছে প্ৰুফ কৰি থৈছোঁ লেকচাৰ নম্বৰ 2 আছিলে ওহমছ ল ডেৰিভেশ্যনৰ পিছতে কৰিছিলোঁ 17-18 নম্বৰ পেজত ইয়াৰ গোটেই কুৱেশ্যনটো কৰা হৈ আছে তাৰপিছত আমি নেক্সট গৈছোঁ 2017 পেপাৰখনত গৈছোঁ তাত তোমাৰ দুডাল ৱায়াৰ কৈছে নিক্ৰম আৰু কপাৰ ৱায়াৰ্ছ কৈছে হেম চেম লেংথ এণ্ড চেম ৰেডিয়াছ আৰ কানেক্টেড ইন চিৰিজ কাৰেণ্ট I is passes through them which wire get heat up more justify your answer কোনডালৰ বেছি হিট হ'ব এটা হিট হ'বলৈ যাওঁতে R = ρL বাই দুইডাল ৱায়াৰৰ যদি মই ৰেজিষ্টেঞ্চৰ ৰেচিঅ' লৈছোঁ ৰেজিষ্টেঞ্চৰ ৰেচিঅ' ইজ প্ৰপৰ্চনেল টু কি হৈ আছে ৰেজিষ্টিভিটি ৰেচিঅ' ৰেজিষ্টিভিটি কপাৰৰ জেনেৰেলি কম হয় নিক্ৰমতকৈ যদি কপাৰৰ ৰেজিষ্টিভিটি কম কপাৰৰ কি হ'ব ৰেজিষ্টেঞ্চটো কম হিট = কি হয় I² RT হিট ডাইৰেক্ট প্ৰপৰ্চনেল টু কি হৈ আছে ৰেজিষ্টেঞ্চ হয় যাৰে ৰেজিষ্টেঞ্চ বেছি হ'ব তাৰে হিট বেছি হ'ব এই দুইটা ভিতৰত ৰেজিষ্টেঞ্চ কাৰ বেছি নিক্ৰমৰ বেছি তেনেহ'লে নিক্ৰম সোনকালে হিট হ'ব এজ এ হ'ল কপাৰতকৈ ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো দিছে আৰু the potential difference applied across a given resistor is altered so that the heat produced per second increases by a factor of 9 by what factor does the applied potential difference changes ঠিক আছে তোমাক কৈছে potential difference applied across a given resistor is altered potential difference যেটো দিয়া আছিল হেতু alter হৈ গল যাতে heat per second increase by a factor of 9 যেতিয়া কৰা হল তেতিয়া কি হল as a whole 9 times বাঢ়ি গল তুমি এনেকে চোৱা heat = কি হৈ আছে v² by r into t then heat proportional to কি হৈ আছে potential difference হৈ আছে তোমাক ক'লে যে as a whole resistance to alter কৰিলে resistance to alter মানে resistance to change কৰিলে new resistance হল তেতিয়া heat new 9 times পাইছে তো তেনেহলে heat proportion যদি v² হয় new heat to h dash by old heat h equal to new potential v² by old potential v². then new heat old heat to কি হ'ব new heat to 9 times by heat h কাটা গ'ল তাৰ পৰা মোৰ potential কিমান চেঞ্জ হ'ল মানে আগৰটো 3 times যেতিয়া potential চেঞ্জ হৈছে তেতিয়া তাৰ কি হৈছে heat 9 times চেঞ্জ হৈছে ঠিক আছে বুজি পাইছা তাৰ পিছত মই গৈ আছো এটা numerical দিয়া আছে in the figure an emitter and a resistor 4 ohm are connected to the terminals of the source the EMF of the source is 12 volt having internal resistance 2 ohm calculate the voltmeter and emitter readings ঠিক আছে ইয়াত গোটে ভ্যালু খিনি দি দিছে voltmeter emitter লাগে মানে ভোল্টেজ আৰু কি লাগে তোমাক as a whole emitter ভ্যালু লাগে ঠিক আছে এতিয়া emitter ভ্যালু মানে কারেন্ট লাগে ইয়াত আছে মানে গোটে সার্কিট টুৰে কারেন্ট লাগে তে সার্কিট টুৰ কারেন্ট লব যাতে E বাই ক্যাপিটাল R প্লাস স্মল r E কিমান আছে 12 ভোল্ট আছে ঠিক আছে ইয়াত ব্যাটারিৰ লগত কিমান 12 ওহম আছে এক্সটার্নাল রেজিস্ট্যান্স R আছে মানে 4 আছে তেনেহলে যে হল 12 ভোল্ট সৰি ইয়াত মোৰ এইটো লিখা ভুল হৈ আছে 12 ভোল্ট
2 ওম হ'ব লাগে হা ইয়াত 2 ওম হ'ব কুৱেশ্যনত দেখিছে না 2 ওম আছে 2 ওম যাৰ কাৰণে 4 + 2 6 হ'ল ইফালে 2 ওম ঠিক আছে তেনেহ'লে এমিটাৰ ৰিডিং কিমান 2 এমিটাৰ সৰি 2 এম্পিয়াৰ তেনেহ'লে পটেনচিয়েল ডিফাৰেঞ্চ V = E - IR V আছে কিমান 12 ভল্ট 12 আছে E আছে I = 2 ইণ্টাৰনেল ৰেজিষ্টেন্স কিমান আছে 2 ওম আছে 2 ওম হ'ব দেন কিমান পালো ভল্টেজ ৰিডিং 8 ভল্ট তাৰপিছত দিছে ৰাইট দ্য প্ৰিন্সিপল অফ working of a meter base অলৰেডি এইটো পঢ়ি থৈছোঁ লেকচাৰ নম্বৰ 4ত আছে তাৰপিছত নেক্সট কুৱেশ্যনটো দিলে যে দ্য ইন এ মিটাৰ বেছ দ্য বেলেঞ্চ পইণ্ট এট এ লেংথ L1 resistance RS is shown in the figure an unknown resistance X is now connected parallel to the resistance S then balance point L2 obtain উলিয়াব দিছে বুজি পাইছে চাগে এতিয়া চোৱা প্ৰথম R বা S আছিলে ইয়াত R ইয়াত S আছে তেতিয়া ইয়াত L1 এটা L2 পাইছে তাৰ কাৰণে মানে ইয়াত L1 পাইছে তেতিয়া ইখিনি কিমান হ'ব 100 - L1 হ'ব তেনেহ'লে R by S = L1 by 100 - L1 যেতিয়া এই S ৰ লগত যেতিয়া X এটা দেখিছানে X is now connected parallel to the resistance S ইয়াত যেতিয়া এটা parallel resistance connect হৈ যাব তেতিয়া এইকণ জায়গাত কিমান আহিব ভ্যালু এইটো 1/R dash ধৰি ললো এইখিনি ভ্যালু ঠিক আছে তেনেহ'লে 1/X + 1/S তাৰ পৰা গৈ এইখিনি পালো দেন R dash টো মানে ইয়াত আছে R dash টো মানে R/R dash R/R dash মানে এইখিনি R/R dash equal to এইখিনি L2 হ'ব এইখিনি 100 - L2 হ'ব ইকুৱেশ্যন 2 1 আৰু 2 আহি গ'ল 2 1 ডিভাইড কৰি দিয়া এইখিনি সলভ কৰা ক্যালকুলেশন কৰি থৈছো গৈ পেলাই তুমি x = এইটো ইকুৱেশ্যন পাই যাবা ঠিক আছে বুজি পাইছা তাৰ পিছত গৈ আছো 2016 পেপাৰত আমি গৈ আছো 2016 যিখন পেপাৰ আছে the plot of variations of potential difference across a combination of three identical cells in the series versus current shown in the figure what is the EMF and internal resistance of each cell সুধিছে ইনে এতিয়া যেটো ফিগাৰ দিছে ফিগাৰ মতে আমি বাৰু ইন ইকুৱেশ্যন যেটো টাৰ্মিনাল পটেনশিয়াল ডিফাৰেন্স আৰু EMF ৰ ইকুৱেশ্যন V = E - IR ঠিক আছে এতিয়া কথাটো হৈছে ইয়াত যেতিয়া কৈছে হৈছে internal resistance identical resistance is cell এতিয়া যদি কারেন্ট যদি 0 হয় কারেন্ট যদি ফ্লো নহয় কারেন্ট ফ্লো নহলে and what is the EMF and internal resistance of the cell কারেন্ট যদি ফ্লো নহয় কারেন্ট ফ্লো নহলে I = 0 y = 0 টোটাল EMF = কি হ'ব টার্মিনাল ভোল্টেজ হ'ব টোটাল EMF কিমানটো নাজানো কিন্তু এটা সেল যদি E কে হয় তিনটা সেলৰ কথা কৈছে না তিনটা সেলৰ কথা কৈছে আইডেন্টিক্যাল সেল মানে 3 হ'ব তেনেহলে 6 ভোল্ট আছে টার্মিনাল পটেনশিয়াল ডিফারেন্স তাহলে E = কিমান পাম 2 ভোল্ট মানে কারেন্ট যদি ফ্লো নহয় তেনেহলে কারেন্ট ফ্লো নহলে হে EMF আহিব ঠিক আছে তেতিয়া E = V হৈ যায় তাৰ পৰা মই এটা পালো যদি V = 0 ধৰো V = 0 তেনেহলে E = কি হ'ব IR এটো V = E - IR E = IR হ'ব না R = E/I E কিমান আছে ফিগাৰত যদি তুমি চোৱা E কিমান আছে E আছে 6 ভোল্ট এফালে আৰু কারেন্ট কিমান আছে 1 এম্পিয়াৰ আছে ঠিক আছে তেনেহলে মই 6/1 মানে R কিমান পাম 6 ওম পাম ঠিক আছে ধুনিয়াকে বুজি আছা তাৰ পিছত গৈ আছো a battery of EMF 12 volt internal resistance 2 ohm is connected to a 4 ohm resistor as shown in the figure so that voltmeter when placed across the cell and across the resistor in turn gives the same reading ঠিক আছে মানে সেম রিডিং দিয়ে বুলি দেখা পৰিছে ঠিক আছে এতিয়া চোৱা আমি কনক্লুড কৰিব গৈছো ইয়াটো ভোল্টেজ তো ইয়াত আছে ভোল্টমিটাৰ ইয়াত এমিটাৰ আছে ইয়াত 12 ভোল্ট আছে ইয়াত 2 ওম ইয়াত 4 ওম ঠিক আছে ইকুৱেশ্যন অলৰেডি আহিয়ে গৈছে এপাক ইয়াৰ আগত আমি সলভ কৰিলো তাত খালি কোৱেশ্যনটো বেলেগকে দিছিলে ভ্যালু লিয়া পৰিছিলে তো ইয়াত আমি চোৱা আৰু I = কিমান আছে ইয়াত 12 আছে ইয়াত 2 + 4 6 মানে 2 এম্পিয়াৰ টার্মিনাল পটেনশিয়াল ডিফারেন্স কিমান আহিব V = ইয়াৰ ইকুৱেশ্যন কিমান আহিব V = IR I মানে ইয়াৰ মাজে কারেন্ট 2 এম্পিয়াৰ গৈছে তো 8 ভোল্ট ঠিক আছে 8 volt to voltmeter when placed across the cell and across the resistor gives the same reading ঠিক আছে gives the same reading হৈছে বুজি পাবা কাৰণ মানে ইয়াত যদি মই ভোল্টমিটাৰ ইউজ কৰো ইয়াত ভোল্টমিটাৰ ইউজ কৰিলে কিমান হ'ব এইকন জায়গা যদি ভোল্টমিটাৰ ইউজ কৰো E - IR E কিমান আছে 12 I কিমান আছে 2 * 2 IR তেনেহলে ইয়াতো কিমান পালো 8 ভোল্টে পালো
আৰু এইকণ জেগাটো মই কিমান পালোঁ 8 ভল্টে পালোঁ ঠিক আছে সেইটোকে মানে কৈছে ইয়াৰ ভল্ট মিটাৰ ইয়াৰ ভেলু আৰু ইয়াৰ এক্ৰছত এক্সটাৰ্নেল পটেনচিয়েলটো চেম বুলি দেখাব দিছে সেইটোৱে হ'ল আৰু ঠিক আছে তাৰপিছত an emitter is connected series question দিছে to record the voltage and current in the circuit why voltmeter placed in parallel and emitter in series with the circuit ইয়াত চোৱাচোন ভল্টমিটাৰটো পেৰেলেল লগোৱা হ'ল কিন্তু এমিটাৰটো ইয়াৰ লগত সিৰিজত লগোৱা হৈছে কিয় সুধিছে মানে কিয় হৈছে চোৱা দেন এন এমিটাৰ একচুৱেলি কি হয় এমিটাৰে কাৰেণ্টৰ ভেলু দিয়ে না কাৰেণ্টৰ ভেলু দিবলৈ হ'লে ল' ৰেজিষ্টেঞ্চ লাগে ঠিক আছে যেতিয়া সিৰিজত কানেক্ট কৰা হয় তেতিয়া তাৰ কি হয় ৰেজিষ্টেঞ্চ বহুত বেছি ডেভেলপ নহয় সেইকাৰণে কাৰেণ্ট ধুনীয়াকৈ তাৰ মাজেৰে ইজিলি পাৰ হৈ যায় কিন্তু ভল্টমিটাৰ পেৰেলি কিয় কানেক্ট কৰোঁ কাৰণ ভল্টমিটাৰ সদায় কি হয় ভল্টেজ মেজাৰ কৰিব লাগে ভল্টেজ মেজাৰ কৰিবলৈ হ'লে হাই ৰেজিষ্টিভ ডিভাইচ হয় তাৰ মাজে কাৰেণ্টটো কমকৈ যাব লাগিব সেইকাৰণে কমকৈ কাৰেণ্ট যাবলৈ হ'লে পেৰেলেল চাৰ্কিটত তাক লগোৱা হয় ঠিক আছে এইটো এটা কুৱেশ্যন সদায় মনত ৰাখিব যে এমিটাৰ কিয় চিৰিজত ভল্টমিটাৰ কিয় পেৰেলেলত লগোৱা হয় এমিটাৰ ইজ এজ এ হ'ল হাই ভল্টমিটাৰ মানে ক'ব গ'লে হাই ৰেজিষ্টিভ ডিভাইচ আৰু এমিটাৰ ইজ এ ল' ৰেজিষ্টিভ ডিভাইচ ঠিক আছে তাৰপিছত সুধিছে আৰু নেক্সট কুৱেশ্যনটা দেন ডিড আই হেভ এন এক্সপ্ৰেশ্যন ফৰ ড্ৰিপ ভেলচিটি এইটো অলৰেডি লেকচাৰ নম্বৰ 1তে পঢ়াইছোঁ 8 and 9 নম্বৰ পেজত আছে হাউ ডাজ ড্ৰিপ ভেলচিটি অফ ইলেক্ট্ৰনছ ইন এ মেটেলিক কণ্ডাক্টৰ ভেৰি উইল ইনক্ৰিজ দ্য টেম্পাৰেচাৰ বাঢ়ি থকাৰ লগে লগে ড্ৰিপ ভেলচিটি কিয় কমে সুধিছে ঠিক আছে একচুৱেলি ড্ৰিপ ভেলচিটি মানে কেনেকৈ চেঞ্জ হয় সুধিছে একচুৱেলি কি হ'ব একচুৱেলি কমিব কিয় কলিজনছ বাঢ়ি যাব না খুন্দা বাঢ়ি যাব না চব মানুহ যদি ৰাস্তাত ওলাই যায় চব মানুহ যদি ওলাই ৰাস্তাত ভিৰ কৰিবলৈ লয় তেনে তুমি ফাৰ্ষ্ট কেনেকৈ যাবা মানুহ তেনেকুৱা হয় যেতিয়া ফ্ৰী ইলেক্ট্ৰনছবিলাক কি হয় টেম্পাৰেচাৰ যেতিয়া বাঢ়ে সিহঁতৰ ভেলচিটি কমে কিহৰ কাৰণে ইনক্ৰিজ দ্য টেম্পাৰেচাৰ অফ দ্য মেটেলিক কণ্ডাক্টৰ কলিজনছ বিটুইন ইলেক্ট্ৰনছ এণ্ড আয়নছ ইনক্ৰিজেছ ডেটছ ৱাই কি হয় ৰিলেক্সেশ্যন টাইমটো কি হয় বা কমি যায় যাৰ কাৰণে ড্ৰিপ ভেলচিটি কমি যায় তাৰপিছত 2015 পেপাৰখনত গৈছোঁ আই ভি গ্ৰাফ দিছে টেম্পাৰেচাৰ T1 T2 দিছে আমাক সুধিছে আৰু তাৰ টেম্পাৰেচাৰ T1 T2 দিয়া আছে হুইচ অফ দ্য টেম্পাৰেচাৰ ইজ লৱাৰ এণ্ড হোৱাই ঠিক আছে কোনটো টেম্পাৰেচাৰ লৱাৰ এণ্ড কোনটো সুধিছে এতিয়া চোৱা ইয়াত গ্ৰাফটো কি আছে ভি আই গ্ৰাফ নহয় আই ভি গ্ৰাফ আছে এতিয়া আই ভি গ্ৰাফ থাকিব তেনেহ'লে 1/V হে ৰেজিষ্টেঞ্চ বুজাব 1/V = 1/R ঠিক আছে I/V = 1/R ঠিক আছে মানে সেইকাৰণে কি হৈ আছে ইয়াত শ্লোপটো তোমাৰ যাৰে শ্লোপটো বেছি হৈ আছে এজ এ হ'ল তাৰ তোমাৰ যে টেম্পাৰেচাৰ বেছি হ'ব ঠিক আছে এজ এ হ'ল চাবলৈ গ'লে ইয়াত তুমি চোৱা এতিয়া টেম্পাৰেচাৰ ইয়াত চোৱাচোন ৰেজিষ্টেঞ্চ অফ দ্য মেটেৰিয়েল ইনক্ৰিজেছ উইথ ইনক্ৰিজেছ দ্য টেম্পাৰেচাৰ চ' ইয়াত এতিয়া T2 মানে ভি ইয়াত থকাহেঁতেন আই থকাহেঁতেন এইটো শ্লোপ হ'লহেঁতেন ইয়াৰ পৰা ইয়ালৈহে আছে এই শ্লোপটো হ'ব এই শ্লোপটো ঠিক আছে এনে এই শ্লোপটো যাৰেই বেছি মানে এই শ্লোপটো উল্টা হৈ আছে না গ্ৰাফটো ভি আই গ্ৰাফ হোৱাহেঁতেন শ্লোপ যাৰ বেছি তাৰে ৰেজিষ্টেঞ্চ বেছি কিন্তু আই ভি গ্ৰাফৰ যাৰ শ্লোপ কম তাৰ ৰেজিষ্টেঞ্চ বেছি এইটো মই কৈ থৈছিলোঁ যেতিয়া ওহমছ ল পঢ়াইছিলোঁ ঠিক আছে তাৰপিছত দিছে আৰু ইউজিং কিৰচফছ ৰুলছ Kirchhoff rules to determine the potential difference between the point A and D when no current flows in the arm B, the circuit B এইটো মানে ইয়াৰ মাজে কাৰেণ্ট নাযায় বুলি কোৱা মানে ইয়াৰ মাজে কাৰেণ্ট নো কাৰেণ্ট বুলি কোৱা ইয়াৰ মাজে কাৰেণ্ট যোৱাই নাই এতিয়া কুৱেশ্যনটো কৰিব লাগিব কৰিব কি দিছে পটেনচিয়েল ডিফাৰেঞ্চ বিটুইন দ্য আৰ্ম A and D ইয়াত সুধিছে তাৰ কাৰণে চোৱা মই ডায়েগ্ৰামটো বনাই ল'লোঁ এইটো ডায়েগ্ৰাম বনাই ল'লোঁ ইয়াৰ মাজেৰে ছাপ'জ I3 কাৰেণ্ট এনেকৈ গ'ল এইখনলৈকে I3 গ'ল এইফালে I2 গ'ল এইফালে I1 গ'ল ঠিক আছে কিন্তু I3 = I1 + I2 হয় কিন্তু I2 টো B ব্ৰাঞ্চত আছে B ব্ৰাঞ্চততো কাৰেণ্ট নো কাৰেণ্ট বুলি কৈছে তেনেহ'লে I3 = কি হৈ আছে I2 = I1 হ'ব লাগিব হ মোৰ লেখা ভুল হৈ আছে I3 = I1 এইখনকে শুদ্ধ কৰি ল'বাচোন I3 = I1 I2 0 হৈ আছে হ তাৰপিছত চোৱা তাৰপিছত মই A F মানে D E D তাৰপিছত B পৰা আকৌ A ঠিক আছে এই লুপটোত মই KVL ল'লোঁ KVL লওঁতে চোৱাচোন ইয়াৰ পৰা এনেকৈ গ'ল
ইয়াৰ পৰা এনেকৈ গ'ল এনেকৈ আহিলে ইয়ালৈকে ঠিক আছে ইয়ালৈকে মই ল'লোঁ মই এইটো এটা ইকুৱেশ্যন পালোঁ ঠিক আছে এইটো এটা ইকুৱেশ্যন পালোঁ I3 = 2 এম্পিয়াৰ I3 = I1 হয় মই ইয়াত লিখা মানে জুল কিন্তু কওঁতে মই ঠিকে কৈ আছোঁ ইয়াত মই ঠিকে কৰিলোঁ বুজি ইয়াত এই I1 = 2 এম্পিয়াৰ হৈ গ'ল হা তেতিয়া তুমি I3 I1 পাই গ'লা তেতিয়া তোমাক একচুৱেলি A আৰু D মাজতহে লাগে ইয়াৰ পৰা এনেকৈ যেতিয়া যাবা ইয়াৰ পৰা যাবা ন ইয়াৰ পৰা তুমি যাওঁতে চোৱাচোন তাত তুমি ইয়াৰ পৰা যাওঁতে ইয়াত কি আছে ফিগাৰত 2 × I3 আকৌ তেনেকৈ 3 × I3 গৈ পেলাই ইয়াত পালা কিন্তু ইয়াৰ আকৌ এইটো আঁতৰি গৈছে ন ইয়াৰ পৰা -1 আহিব -1 তেনে 5I3 - 1 5I3 মানে 2 এম্পিয়াৰ × 9 ভোল্ট পালোঁ হৈছে ধুনীয়াকৈ বুজিবা চালে হ'ল অকণমান টাইম লৈ পেলাই বস্তুখিনি ধুনীয়াকৈ লিখি ল'বা তাৰপিছত আমি গৈ আছোঁ ইয়াত চোৱা what is your find the relation between drip velocity and relaxation time for a change carriers in a conductor of length L is connected to a DC source of EMF E. If the length of the conductor is triple by stretching its keeping E is constant, explain how it is drip velocity would be affected. So ইয়াৰ এতিয়া ৰিলেশ্যন বিটুইনৰ গোটেই বস্তুখিনি ইয়াত দিয়ে থোৱা আছে খালি লাষ্টৰ সেই নিউমাৰিকেলটো মই কৰি দিছোঁ আৰু ডেৰাইভেশ্যনটো অলৰেডি ইয়াত আছেই সেইকাৰণে লেকচাৰ 1 পেজ নম্বৰ 67 কৈছোঁ এই পিছৰ যিখিনি কুৱেশ্যনছ আছে ৰিলেশ্যন এই কণ্ডাক্টৰ অফ লেংথ এলটো এনে VD = এইটো হয় ন ই মানে V/L হয় এইটো হ'ল এতিয়া ইয়াত VD প্ৰপৰ্চনেলটো কি হৈ আছে 1/L তেনেহ'লে লেংথ যদি 3 টাইমছ যদি বাঢ়ি যায় তেনেহ'লে ড্ৰিপ ভেলচিটি কি হ'ব 3 টাইমছ কমি যাব এইটোৱে আৰু ঠিক আছে length of the conductor so drip velocity would be reduced by 1/3 ঠিক আছে 3 times কমি যাব তাৰপিছত 2014 পেপাৰত আহিলোঁ 14 পেপাৰত চোৱা 14 পেপাৰত তোমাক দিলে আৰু গ্ৰাফ আঁকিব দিলে কুৱেশ্যনটো পঢ়া EMF ইণ্টাৰনেশ্যন দি থৈছে using the plot show how EMF of the coil and its internal resistance can be determined then voltage V = E - IR Y = mx + C compare কৰিলোঁ Y মানে V I মানে হৈ আছে M X মানে হৈ আছে I মানে হৈ আছে X ঠিক আছে I মানে হৈ আছে X R মানে হৈ আছে -R আৰু ইফালে E মানে হৈ আছে C ঠিক আছে কাৰণ E কনষ্টেণ্ট আছে বুলি কৈছে হৈছে তেতিয়া যদি গ্ৰাফ আকৌ সেই ষ্ট্ৰেইট লাইন পাছিং গ্ৰাফ হ'ব খালি শ্লোপটো নেগেটিভত আহিব হৈছে কাৰণ এইটো -R আছে কাৰণে তাৰপিছত তাৰপিছত নেক্সট কুৱেশ্যনত দি থৈছে এভাৰেজ ভেলচিটি এভাৰেজ উলিয়াব দিছে একো নাই ফৰ্মুলা এইটো VD ভেলু বহাই দিলে হ'ল আনচাৰ ওলাই যাব তাক চাই ল'লে হ'ল তাৰপিছৰ কুৱেশ্যন দিছে হোৱাই দ্য কানেকশ্যনছ বিটুইন ৰেজিষ্টাৰ এইটো কুৱেশ্যন 20ত ৰিপিট মাৰিছে 2014ৰ কুৱেশ্যন 2020ত আহিছিলে এতিয়া 21ত আৰু মাথা মাৰিবলগা নাই পৰীক্ষাই নহয় এবাৰ হোৱাই জেনেৰেলি প্ৰিফাৰ্ড বেলেঞ্চ পইণ্ট ইজ দ্য in the middle of the meter bridge wire কিয় আমি বেলেঞ্চ পইণ্ট কৰোঁ আমি অলৰেডি পেজ নম্বৰ 7ত আছে এই কুৱেশ্যনটো আনচাৰ and which material is used for the meter bridge wire and why আমি কনষ্টাণ্টেন মেটেৰিয়েল ইউজ কৰোঁ কিহৰ কাৰণে সেই কোফিচিয়েণ্টটো তাৰ এজ এ হ'ল বহুত বেছি হয় টেম্পাৰেচাৰ কোফিচিয়েণ্ট বহুত বেছি হয় সেইকাৰণে টেম্পাৰেচাৰ যিমানে বাঢ়ি নাযাওক সি কোনো ইফেক্টেড নহয় মানে সেইকাৰণে তাৰপিছত কুৱেশ্যন এটা দিছে পটেনচিঅমিটাৰ এই কুৱেশ্যনটো আমাৰ এজ এবাৰ নিটত আহি গৈছে এই কুৱেশ্যনটো আহি গৈছে নিটত ইয়াত একো নাই এই ৱাৰডালৰ ৰেজিষ্টেঞ্চ R0 আছে এই ৱাৰডালৰ হাফ এই R লগত বেলেঞ্চ হৈছে যাৰ কাৰণে এই গোটেই ৱাৰডালৰ ৰেজিষ্টেঞ্চ R0 হয় কিন্তু ইয়াৰ R0/2 লগত এই R বেলেঞ্চ হ'ব মই কুৱেশ্যনটো মানে অলৰেডি কৰিছোঁৱে মই নিট এক্সামত আহিছে যে সেইকাৰণে কৈছোঁ তো ইয়াত সেইকাৰণে আমি কুৱেশ্যনটো আছে ইয়াত ফেন'মেনন derive an expression for voltage across R when sliding contact in middle of the voltage কাৰ লাগে R একচত voltage কিমান লাগে R একচত voltage কিমান জানিবলৈ হ'লে ইয়াৰ একচত কাৰেণ্টটো জানিব লাগিব কাৰেণ্ট জানিবলৈ হ'লে তাত চাৰ্কিটটো ৰেজিষ্টেঞ্চ লাগিব তাৰ কাৰণে কি হৈ আছে এইকণটো R হয় ইয়াৰ প্যাৰেলালি এইখিনি কিমান হ'ব R0/2 এইখিনি R0/2 ঠিক আছে যাৰ কাৰণে এইকণ জায়গাৰ মোৰ ৰেজিষ্টেঞ্চ ল'লোঁ 1/R1 = 1/R + 1/R0/2 এইখিনি মই পালোঁ নহয় ঠিক আছে তাৰপিছত এইখিনি মানে এইখিনিৰ লগত এইখিনিত আছে R0/2 আৰু এইখিনি জায়গাৰ ৰেজিষ্টেঞ্চ R1 আৰু এইখিনি R0/2
এইখিনি দুইখিনি কিহত আছে এতিয়া চিৰিজত আছে দেন চিৰিজত আছে চিৰিজত আহি যাব এইখিনি চিৰিজত আহি যাব তেনেহ'লে আই ইকুৱেল ভি বাই আৰ আৰ মানে এইখিনি পুট কৰি পেলাই আই এক্সপ্ৰেশ্যনটো ওলাই গ'ল আইহে ওলাল আই উলিয়াব দিয়া নাই নহয় ভল্টেজে লাগে তেনেহ'লে ভল্টেজ V1 ইকুৱেল আই R1 মানে R1 আই মানে এইখিনি পুট কৰি দিলোঁ এইটো বেলেগ পুট কৰিলে এইটো এক্সপ্ৰেশ্যন পামগৈ ঠিক আছে তাৰপিছত আমি এতিয়া গৈ আছোঁ 2013 পেপাৰত একো নাই ড্ৰি ভেলচিটি এক্সপ্ৰেশ্যন উলিয়াব দিছে এইটো লেকচাৰ 1 পঢ়াই থৈছোঁ তাৰপিছত তোমাক নেক্সট উলিয়াব দিছে চাৰ্কিট ডায়েগ্ৰাম হয় পটেনচিঅমিটাৰ ইউজ টু ডিটাৰমাইন দ্য ইণ্টাৰনেল ৰেজিষ্টেন্স অফ এ চেল এইটো অলৰেডি লেকচাৰ নম্বৰ 4 পঢ়াই থোৱা আছে একো নাই তাতে সৰু কুৱেশ্যন এটা দিছে লাইট বাল্ব এটা দিছে আৰু ৰেটেড 220 ভল্ট আছে 100 ৱাট তোমাক উলিয়াব কি দিছে ৰেজিষ্টেন্স R ইকুৱেল টু ভি স্কোৱাৰ বাই পি পি ইকুৱেল টু কি হৈ আছে ভি স্কোৱাৰ বাই আৰ ফৰ্মুলা আছে না তাৰ পৰা আমি ডাইৰেক্ট ভি স্কোৱাৰ বাই পি এক্সপ্ৰেশ্যন লৈছোঁ লৈ পেলাই 484 পাই গৈছোঁ ঠিক আছে তাৰপিছত নেক্সট 2012 কুৱেশ্যন কেইটামান আছে ইয়াত দিছে আৰু দুডাল ৱায়াৰ ইকুৱেল লেংথ 1 কপাৰ এণ্ড আদাৰ মেংগানিজমৰ হ'লে ছেম ৰেজিষ্টেন্স হুইচ ৱায়াৰ ইজ থিকাৰ কোনডাল থিকাৰ হ'ব এতিয়া ৰেজিষ্টিভিটি অফ দ্য এলয় ইজ গ্ৰেটাৰ দেন ডেট অফ দ্য ৰেজিষ্টিভিটি অফ ইটছ কনষ্টিটিউন এতিয়া কনষ্টিটিউন কোন হয় ঠিক আছে কপাৰ হয়নে মেংগানিন হয় মেংগানিনটো এজ এ হ'ল মেংগানিনটো এলয় হয় ন ঠিক আছে যাৰ কাৰণে মেংগানিনৰ বেছি হ'ব বুজি পাইছানে মেংগানিনৰ বেছি হ'ব মানে ৰেজিষ্টিভিটি যাৰ বেছি তাৰে কি হ'ব এজ এ হ'ল সিয়ে বেছি থিকাৰ হ'ব তাৰপিছত এই কুৱেশ্যনটো দিলে ইয়াত তোমাক উলিয়াব দিলে কি হোৱাট উড বি দ্য পটেনচিয়েল ডিফাৰেঞ্চ বিটুইন দ্য পইণ্ট বি এণ্ড ই ইয়াৰ একচোন পটেনচিয়েল ডিফাৰেঞ্চ লাগে তাৰপিছত উলিয়াবলৈ যাওঁতে ইয়াত চোৱাচোন এই 5 আৰু 10 কিহত আছে চিৰিজত আছে 5 আৰু 10 চিৰিজত আছে 5 আৰু 10 16 পালোঁ চৰি 15 পালোঁ 15 আৰু 10 কিহত আছে 15 আৰু 10 পেৰেলত আছে তাৰ পৰা 6 পালোঁ 6 আৰু 30 কিহত আছে পেৰেলত আছে তাৰ পৰা 5 পালোঁ তাৰপিছত এইখন জেগাত মই KVL এপ্লাই কৰিলোঁ KVL এপ্লাই কৰি মই R ইকুৱেল কিমান পালোঁ 5 ওহম পাই গ'লোঁ ঠিক আছে এই আৰৰ ভেলুটো লাগিছিলে মোক আৰৰ ভেলুটো কিমান লাগে আৰৰ ভেলু 5 ওহম পাই গ'লোঁ ঠিক আছে তাৰপিছত ডিফাইন আছে ৰিলেক্সেশ্যন টাইম সুধিছে আৰু কিখিনি সুধিছে আৰু ইউজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন এক্সপ্ৰেশ্যন এইখিনি অলৰেডি এইটো পঢ়াই থোৱা আছে লেকচাৰ নম্বৰ 1তে হৈছে দেন আমি আজিৰ ক্লাছটোত আমি ধুনীয়াকৈ 2012 পৰা 2020 লৈকে গোটেই কাৰেণ্ট ইলেক্ট্ৰিচিটি কুৱেশ্যনছখিনি মই ধুনীয়াকৈ ডিছকাছ কৰি দিলোঁ ঠিক আছে গতিকে ধুনীয়া গোটেই বস্তুখিনি লিখি ল'বা লিখি লৈ পেলাই পঢ়ি ল'বা আৰু ইয়াত জেনেৰেলি গোটেই ডিৰাইভেশ্যনবিলাক কৰোৱাই আছে যিবিলাক নিউমাৰিকেল আছে সেইখিনিহে মই কৰি দিছোঁ এইখিনি ধুনীয়াকৈ নোট কৰি ল'বা ঠিক আছে আমি ইয়াৰ পিছৰ ক্লাছটোত JEE কুৱেশ্যনছ আনচাৰবিলাক ছল্ভ কৰিম হ'ব থেংক ইউ